জনসাধাৰণৰ যিটো সমৰ্থন দিছে আমাক ছাপোৰ্ট কৰি আছে সেইটো চাই মোক বৰ ভাল লাগি আছে। ভাল অনুভৱ। যিখিনি সহায় সহযোগিতা কৰিব লাগে জনসাধাৰণে ভোটাৰ ৰাইজে দল মত নিৰ্বিশেষে মোক ছাপোৰ্ট কৰি আছে। সেইটো চাই মোৰ বহুতো ভাল লাগিছে। আচলতে তাই বা কি বুজে এইটো কি কথা বুজাব খুজিছে মই বুজি পোৱা নাই। মানে তেওঁ ৰাজনীতিৰ লগত যিহেতু জড়িত নাছিল আগতে, এজনী মানে হাউচ ৱাইফ হয় তাই। হঠাতে ঘৰৰ পৰা ওলাই আহি এনেকৈ এটা দলৰ বিৰুদ্ধে ক'ব যে অপমান কৰিছে এটা দলক, যে অস্তিত্ব নাই। শুনিছোঁ নিউজটো, বৰ দুখ লগা কথা এইটো। তাই হয়তো ভাবিছে যে আমাৰ কংগ্ৰেছ দলৰ টিকট ইমান টকা দি কিনিব লাগে আৰু UDFৰ টিকট বোলে ফ্ৰীত দিয়ে, সেইকাৰণে হয়তো ভাবিছে কথাটো। কিন্তু তাই বহুতো এনেকুৱা মানে আমাৰ যিবিলাক এৰিয়া আছে জিলা পৰিষদৰ সকলো এৰিয়া তাই ঘূৰি চোৱা নাই কিজানি, যে আমাৰ এতিয়াও UDF দল কিমান জনপ্ৰিয়তা আছে। তো সেইটো মই ভাবোঁতেও আমাৰ দলটোক অপমান কৰিছে আৰু এনেকুৱা মন্তব্য দিব নালাগে এজন প্ৰাৰ্থী হয়। দল বহুতো আছে, বহুত দল আছে, কংগ্ৰেছৰ বাহিৰত BJP আছে, CPM আছে, তৃণমূল কংগ্ৰেছ, ৰাইজৰ দল, এনেকুৱা বহুত দল আছে। কিন্তু কোনো দলৰ প্ৰাৰ্থীটো ইয়াত দিয়া নাই। যিহেতু আমি আহিছোঁ, অস্তিত্ব আছে কাৰণেহে আহিছোঁ। তেওঁ এনেকুৱা মন্তব্য কৰাটো মোৰ মতে ভুল হৈছে। ৰাইজে বহুত সঁহাৰি দিছে, বহুত বিপুল সঁহাৰি দিছে। মানে সকলোৱে, আমাৰ সমাজৰ মানুহে, গাঁৱৰ মানুহে সকলোৱে ভাবে যে তেওঁলোকৰ মাজত এজনী উপযুক্ত প্ৰাৰ্থী আহক, নিৰ্বাচিত হৈ তেওঁলোকৰ সুখ দুখৰ মাজত যাতে থাকে। আৰু কোনেও দলৰ কথা ভবা নাই এতিয়ালৈকেও, উপযুক্ত প্ৰাৰ্থীহে লাগে বুলি আমাক কৈছে। সকলোৱে বহুত সঁহাৰি দিছে আৰু সঁহাৰি পাই আমিও আনন্দিত। আমি যিখিনি পঞ্চায়তৰ 6টা পঞ্চায়ত ঘূৰিছোঁ, সকলো পঞ্চায়তৰ পৰা এটাই অভাৱ দেখা যায়, এটাই অভিযোগ আহে ৰাইজৰ মাজৰ পৰা, যে তেওঁলোকৰ ৰাস্তা ঘাট লাগে। তো সেইটোৰ ওপৰত ভিত্তি কৰি মই ভাবোঁ যদি মই জয়ী হ'ব পাৰোঁ, মই সেইটোৰ ওপৰত বিশেষকৈ গুৰুত্ব দিম। সমস্যা বুলিলেতো সমাজত আমাৰ বহুতো সমস্যা দেখা যায়, শিক্ষাৰ ক্ষেত্ৰতো, স্বাস্থ্যৰ ক্ষেত্ৰতো, এনেকুৱা বহুত ধৰণৰ সমস্যা আছে। কিন্তু ৰাইজে যিটো বিচাৰিছে, ৰাইজে যিটো অভিযোগ তেওঁলোকৰ, যাৰ আগত যাওঁ তাৰে একেই অভাৱ, যে আমাৰ ৰাস্তা ঘাট ঠিক কৰি দিব লাগে। গৰাখহনীয়াবোৰ ৰোধ কৰিবলৈ যিমান সম্ভৱ হয় মই যথেষ্ট চেষ্টা কৰিম। আৰু এইবোৰৰ চৰকাৰী স্কিমো আহে গৰাখহনীয়াৰ কাৰণে, সেইবোৰ মানে দুৰ্নীতিমুক্তভাৱে আমি তেওঁলোকৰ আগত থিয় দিম, তেওঁলোকৰ সহায় কৰিবলৈ। মই ৰাইজলৈ মোৰ আহ্বান থাকিব যে তেওঁলোকে যাতে দলমত নিৰ্বিশেষে এজন উপযুক্ত প্ৰাৰ্থী বিবেচনা কৰে, আৰু তেওঁলোকৰ সুখ দুখ বুজি পোৱা তেনেকুৱা এটা প্ৰাৰ্থী যাতে বিবেচনা কৰে। এইখিনি মোৰ আহ্বান থাকিব ৰাইজলৈ।